নমস্কাৰ সকলোকে এফালে যাব ওলাইছিলো আৰু মই খুব ধুনিয়া এজোৰ মানে কট সেট অৰ্ডাৰ কৰিছিলো হেজোৰ আহিলে আৰু ইমান ধুনিয়া সময়ত আহিছে মানে আজি মই পিন্ধি যাবলৈ পালো আৰু আপোনালোককো বুলো দেখাও পিওৰ কটনৰ হয় মানে মই ফ্লিপকাৰ্টৰ পৰা লৈছো এজোৰ খোলাই নাই ৰব আপোনালোকক ধুনিয়াকে মই পিন্ধি দেখাম একদম পিওৰ কটনৰ বিৰাট ধুনিয়া হয় কট সেটজোৰ আৰু আজি ফুৰিবলৈ যাবলৈ ওলাইছো আৰু আজিয়ে আহিছে মানে মই আধৰি পিন্ধি লওঁ তাৰ পিছত আপোনালোকক দেখাম এজোৰ কট সেটজোৰ পিন্ধিলো খুব মানে কমফৰ্টেবল হয় হাতটো ফুল স্লিভ হয় আৰু এটো ডিজাইনটো এখিনি মানে অকমান বহল হয় ইমান ধুনিয়া লাগিছে নহয় হোৱাইট আৰু ব্লু মানে প্ৰিন্টৰ এখিনিও হাতটো মানে ইমানলৈকে আছে ফুল স্লিভৰ আৰু মানে কটনৰ যে এতিয়া গৰমত মানে বিৰাট কমফৰ্টেবল লগা আৰু বেক সাইডৰ ডিজাইনটো এনেকুৱা বেক সাইডৰ এফালে ফুল আছে আৰু ফ্ৰন্ট সাইডেও এয়া খুব ধুনিয়াকে ফুল আছে আৰু এটো ডিজাইনটো এখিনিৰ পৰা এনেকে কৰি বহুত বেছি ধুনিয়া লাগিছে আৰু বিৰাট কমফৰ্টেবল হয় মানে পিওৰ কটনৰ তাতে আৰু পেন্টটো ডিজাইন আছে মানে খুব ধুনিয়া একদম কমফৰ্টেবল এজোৰ কট সেট কাৰোবাক লাগিলে কব মই লিংকটো দি দিম মই ফ্লিপকাৰ্টৰ পৰা লৈছো গৰমত পিন্ধিবৰ কাৰণে মানে বিৰাটে কমফৰ্টেবল হয় বহুত বেছি ধুনিয়া হয় আৰু ওয়াশ কৰি দিয়াৰ পিছত সাকে মুলে ফিটিং হ'ব মই এম সাইজৰ লৈছো কাপোৰযোৰ মই টেগ কৰি দিছো ডেসক্ৰিপচনটো আপোনালোকে চেক কৰিলেই প্ৰডাক্টটো টেগ কৰি থোৱা থাকে তাতে পাই যাব আৰু ভিডিওটো চলি থাকুতেও টেগ প্ৰডাক্ট যেতিয়া আহে তাতে লিংকটো পাই যাব আপোনালোকে ক্লিক কৰাৰ লগে লগে ডেসক্ৰিপচনটো এবাৰ চেক কৰিবচোন তাতে এই কাপোৰযোৰ যদি আপোনালোকে ল'ব বিচাৰে ল'ব পাৰিব আৰু যিবিলাক বস্তু মই দেখাও সেই বস্তুবিলাক সকলোবোৰ মই টেগ কৰিয়ে দিওঁ ভিডিওত আৰু হিদনাখন যে ভিডিওটো দিছিলো ইয়াৰ আগৰ ভিডিওটোত মানে পিঠা বনোৱা যেটো মই ষ্টিমাৰ দেখাইছিলো সেই ষ্টিমাৰটো মানে লিংকটো বহুতে বিচাৰি আছিলে আৰু মই জনাইছিলো যে ডেসক্ৰিপচনটো চেক কৰক আৰু তাতে মানে টেগ কৰি থোৱাই থাকে ভিডিওটোত তাতে টেগ প্ৰডাক্টত আপোনালোকে ক্লিক কৰিলে লিংকটো পাই যাব ডাইৰেক্ট ফ্লিপকাৰ্ট ওপেন হ'ব তাৰ পৰাই ল'ব পাৰিব আৰু যদি আপোনালোকে পোৱা নাই তেনেহলে কমিউনিটিত মই পোষ্ট কৰি থৈছো তাতো আপোনালোকে চাই লৈ ল'ব পাৰিব এতিয়া আমি ঘৰৰ পৰা সকলো যাবলৈ ওলাই আছো ফুৰিবৰ কাৰণে আৰু ৰাতিপুৱা কি হ'ল ইমান ধুনিয়া বতৰ হৈ আছিল বৰষুণ দি আছিল অকনমান হেকানে ভাবিলো আজি দিনটো বুলো ফুৰাৰ বতৰ খুব ধুনিয়াকে ফুৰিব পাৰিম মাহতক লৈ ওলাই যাওঁ আৰু যেতিয়া আমি ঘৰৰ পৰা ওলালো ইমানে টান ৰ'দ দিলে নহয় এতিয়া মানে আমি আহিছো শহীদ স্মাৰক ক্ষেত্ৰলে এয়া আহি পালোহি আৰু ভিতৰলে যাম হে অকনমান ইয়াৰ বাহিৰৰ পৰিবেশটো আপোনালোকক মই দেখাই আছো আহক ভূপেন হাজৰিকাদেৱৰ গান লগাই থৈছে ইয়াৰে মানে বাহিৰৰ পৰিবেশটো ইমান বেছি ধুনিয়া নহয় এনেকুৱা লাগিব যেন মানে অসমত নহয় আমি কৰবা বাহিৰতহে ফুৰিব আহিছো মানে বাহিৰৰ দেশবিলাকত যেনেকে আমি দেখা পাওঁ ৰিলছ বিলাকত খুব ধুনিয়া ধুনিয়া ঠাই বিলাকত ইমান ধুনিয়া ডিজাইনত কিছুমান বস্তু বনাই থোৱা থাকে ঠিক তেনেকে ডিজাইনটো চাওকচোন ইমান ধুনিয়া নহয় বহুত বেছি মানে ধুনিয়া হয় আৰু এতিয়া মানে আমি ভিতৰলে আহি আছো ইমানে গৰম লাগিছে কিন্তু ভিতৰত গৈ পোৱাৰ পিছত মানে গৰমটো একেবাৰে নাই ভিডিওটো আপোনালোকে চাই থাকিলে গম পাব চকু মেলিব নোৱাৰাকে আজি ৰ'দটো দি দিলে হঠাতেও এখিনি ঠাণ্ডা ন অলপমান ইয়াতে জোতা চেন্ডেল ভিতৰলৈ নিবলৈ নিদিয়ে হেতু কাৰণে জোতা চেন্ডেল ইয়াত খুলি থৈ যাব লাগিব খুলি থৈ যাবৰ কাৰণে ইয়াতে ঠাই আছে ধুনিয়াকে সকলোৱে জোতা চেন্ডেল খুলি থৈ যায় আৰু ইয়াতে বহি অকনমান সময় ৰেষ্ট কৰিবলৈ ঠাই আছে আৰু এখিনি আকৌ ঠাণ্ডা বাহিৰত খুলি লওঁ বাহিৰত ইমান ৰ'দ গৰম ইয়াতে আকৌ ঠাণ্ডা ন পানী আছে সাইডত ইয়াতে সাইডত পানী ভৰাই থৈছে এই ভিতৰলৈ যাব লাগিব ঐ আহা যাও আহা ইয়াতে ইমান ভাল লাগিছে ন ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি আছে এফালেও ইয়াতে জোতা চেন্ডেল থবৰ কাৰণে ঠাই দিয়া আছে আৰু বহু বুলি ক'লে ভিতৰত বহিবলৈ পাৰি আৰু ইয়াতে ধুনিয়াকে পানী ভৰাই থৈছে সেইকাৰণে চাগে ঠাণ্ডা হৈ আছে আৰু এফালে ভিতৰলৈ এতিয়া আমি আহি আছো ও ওয়াও এসি দিছে ইয়াতে এসি আছে হেতু কাৰণে ধুনিয়া ঠাণ্ডা হৈ আছে এসিটো দি নহলে গৰমত মানুহে ইমান ধুনিয়া বস্তু বনাইছে ভাল ভালে মালিক স্বাদ এবাৰ পিয়ে ইয়ালে এয়া হেৰি বিয়ে মাহতে এখন
জয় আই অসম এফালে আহা প্ৰথমে ইমান ধুনীয়াকৈ ৰাখিছে চাওক মানে যিবিলাক ল'ৰা ছোৱালীয়ে মানে নাজানে ল'ৰা ছোৱালীবিলাকক মানে চিনাকি কৰি দিবৰ কাৰণে খুব ধুনীয়াকৈ ৰাখিছে তেওঁলোকৰ মূৰ্তি সহ নামে সৈতে কোন ঠাইৰ হয় সকলোবিলাক মানে মেনশ্যন কৰি ৰাখিছে আৰু ল'ৰা ছোৱালীৰ কাৰণে মানে বহুত ধুনীয়াকৈ মানে ৰাখিছে দেই আমাৰ ল'ৰা ছোৱালীবিলাকক দেখাবৰ কাৰণে খুব ধুনীয়া ঠাই আৰু গৰমৰ বন্ধত এতিয়া ল'ৰা ছোৱালীবিলাকক এপাক ইয়ালৈ লৈ আহিব চিনাকি কৰি দিব খুব সুন্দৰ ঠাই আৰু ইমান ধুনীয়াকৈ তেওঁলোকৰ মূৰ্তি সহকাৰে তেওঁলোকৰ নামে সৈতে কোন ঠাইৰ হয় সকলোবিলাক বিৰাট ধুনীয়াকৈ চিনাকি কৰি দিছে যিহেতু আমাৰ ল'ৰা ছোৱালীবিলাকে কিতাপত যিখিনি পঢ়িবলৈ পাইছে সেইখিনিহে জানে বাকী ইমান বেছি কিতাপতো মেনশ্যন কৰা নাথাকে সেইটো কাৰণে এপাক লৈ আহিব ল'ৰা ছোৱালীক ধুনীয়াকৈ দেখাব পাৰিব খুব ধুনীয়া ঠাই আৰু ইয়াতে একো অসুবিধাও নাপায় বহুত বেছি মানে স্পেচটো ডাঙৰ হয় শ্বহীদ স্মাৰক ক্ষেত্ৰ বহুত ধুনীয়া হয় আৰু ল'ৰা ছোৱালীৰ বাবে আমি ডাঙৰবিলাকেও আমিও নাজানো ভালকৈ যিসকলক মানে আমি চিনি পাওঁ তেওঁলোকৰ কথাহে জানো কিতাপত যিসকলৰ বিষয়ে আমি পঢ়িবলৈ পাইছোঁ ফ্ৰীডম ফাইটাৰ তেওঁলোকৰ বিষয়েহে মানে আমি জানো ইভাগে আমি মানে ইমান নাজানো এতিয়া বহু লোকৰে ইয়াতে নামবিলাক দেখি তেওঁলোকৰ মূৰ্তিবিলাক দেখি এতিয়াহে চিনি পাইছোঁ মানে খুব ধুনীয়াকৈ আছে ন মানে ল'ৰা ছোৱালী হওক আমি যিসকলে নাজানো সকলোৱে মানে ধুনীয়াকৈ তেওঁলোকৰ বিষয়ে গম পাম জানিম মানে বৰ ধুনীয়া লাগিছে আৰু ভিতৰত একো অসুবিধাও নাই খুব ধুনীয়া হয় AC লগাই থোৱা আছে এতিয়া গৰমতো একো অসুবিধা নাপায় মানে আপোনালোকে আহি বৰ ধুনীয়া লাগিছে আহি বৰ ভাল লাগিছে মাহঁতক লৈ আহিছোঁ যে মানে মাহঁতেও ভাল পাইছে পাপা মাহঁতে এইবিলাক ঠাইলৈ আহি ভাল পায় সেইকাৰণে লৈ আহিলোঁ খুব ভাল লাগিছে আহি আপোনালোকো আহিব জুলাই বন্ধত মানে আৰু গুৱাহাটীলৈ যদি কোনোবা আহে যিহেতু জুলাই বন্ধত বহু লোকে আঁতৰৰ পৰা গুৱাহাটীলৈ ফুৰিবলৈ আহে এবাৰ শ্বহীদ স্মাৰক ক্ষেত্ৰত মানে সোমাই যাব ল'ৰা ছোৱালীক ধুনীয়াকৈ দেখাব আমাৰ ঢেৰ আছে চোৱা বেদেলা বৰদলৈ হেমচন্দ্ৰ বৰদলৈ সেইফালে এগৰাকী আছে বৰদলৈ আমাৰ চাগে আমি নাজানো নিজে কিন্তু আমাৰ বংশৰ ককা আজু ককা এটা বোলো চিন্তা বৰদলৈ মানুহ ঢেৰ আছে ন যিহেতু মই কিয় কৈছোঁ নগাঁও মৰিগাঁৱৰে আমি বংশ নগাঁও মৰিগাঁৱৰে এওঁলোক গতিকে আমাৰ চাগে বংশৰে মানুহ ইয়াতে আমাৰ চোৱা হৈ গ'ল এতিয়া আমি ওপৰলৈ যাম মানে ওপৰতো আৰু এটা ফ্ল'ৰ আছে তাত গৈও আমি চাবলৈ কাৰণে এতিয়া আহি আছোঁ আৰু পাপা আৰু মানুহজনে আগতীয়াকৈ গৈ ওপৰত ৰৈ আছে আমাৰ কাৰণে আৰু গোটেইটো এটা চাৰ্কেল হয় ওপৰলৈ আহি এইখিনি খালী হয় ঠাইখিনি ইয়াতে ফটো উঠিব পাৰে খুব ধুনীয়া হয় আৰু ফটো বৰ ধুনীয়া আহে দেই ভণ্টি আৰু মই মানে ইয়াতে দুই এখন ফটো উঠিলোঁ এওঁলোকৰ বলিদানৰ কাৰণে আজি আমি শান্তিত জীয়াই থাকিবলৈ পাৰিছোঁ ইমান ধুনীয়াকৈ আছে শ্বহীদ খগেশ্বৰ তালুকদাৰৰ মৃতদেহৰ এখন ফটো হয় এইখন চোৱাহি আহা ফুল এয়া তেজ দিম তেল নিদিওঁ লিখা আছে যে এইখন চোৱা কি ধুনীয়াকৈ ফটোখন তুলিছে ইমান ধুনীয়াকৈ দেখিছা মানে প্ৰত্যেকটো বস্তু ইমান ধুনীয়াকৈ সংৰক্ষণ কৰি ইয়াত ৰাখিছে নহয় এয়া আন্দোলনৰ সময়ৰ ফটো এইখন টিহুৰ সত্যাগ্ৰহী দল আজি এওঁলোকৰ বলিদানৰ কাৰণে আমি শান্তিত জীয়াই আছোঁ আন্দোলনৰ সময়ত সকলোখিনি ফটো ধুনীয়াকৈ ৰাখিছে দেই আছাম ট্ৰিবিউনৰ এই পেপাৰখন কিমান চনৰ হ'ব 1979ৰ তেতিয়া হেৰি আমাৰ অসম আন্দোলনৰ হেৰি দেখাই আছে গুৱাহাটীত জোৰ শোভাযাত্ৰা নাৰী নিৰ্যাতনৰ প্ৰতিবাদ কামৰূপ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত মহিলা ধৰ্ণা এখন চোৱা আন্দোলনত গ্ৰেপ্তাৰ হোৱা এই আইতাসকলে আন্দোলন কৰি তেতিয়া মানে গ্ৰেপ্তাৰ হৈছিলে
সেইখন ফটো আন্দোলন মানে অসম আন্দোলন কৈছিলে 1979 বিদেশী এটা আন্দোলন এইটো বিদেশী অসম আন্দোলনৰ এখন টিহুৰ দৃশ্য ন টিহুত ঠাইৰ নাম আমাৰ নলবাৰীৰ পৰা অলপ আগত অসম আন্দোলনৰ প্ৰত্যেকটো বস্তুৱে ইয়াতে ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে এইটো নাৰী সমদল গুৱাহাটীৰ প্ৰতিবাদত ইয়াতে শ্বহীদ তেজপুৰত শ্বহীদ বৰণ কৰা ছাত্ৰ নেতা শ্ৰী ভূপেন ডেকা ষ্টুডেণ্ট লিডাৰ বিত্তৰে চিহ্নিত পিকেটিঙৰ ফলত তেলৰ উৎপাদন বন্ধ হৈছিল আচ্ছা তেল বহন কৰা ৰেলৱে টেংকাৰ সেইখিনি সময়ত এই ফটোবিলাক হেৰি সাংবাদিকে হেৰি তোলা ন এই বেলেগ কেমেৰা আছিলে মাৰে যে তেজ দিম তেল অসম আন্দোলনত তোমালোকে কেতিয়াবা পঢ়িবলৈ পাবা কোনে কৈছিলে তেজ দিম তেল নিদিওঁ আছামিজত ইংলিছত লিখা আছে আছামিজত তেওঁৰ বিষয়ে পঢ়িবলৈ পাবা গিভ ব্লাড বাট নট অইল এইজনৰ নাম হৈছে that person name is দুলাল শৰ্মা মনত ৰাখিবা হা এইটো লাইন মনত ৰাখা এইটো মনত ৰাখা কুৱেশ্যন আহিব কেতিয়াবা এইটো কুৱেশ্যনো আহে দেই দুলাল শৰ্মা অসমীয়াটো আহিব পাৰে we will give blood but not oil মানে তেজ দিম তেল নিদিওঁ তেওঁৰ বিষয়ে এক্সামত আহে দেই বহুত সময় আমি ভিতৰত চোৱা চিতা কৰাৰ পিছত এতিয়া বাহিৰলৈ আহিলোঁ আৰু ইয়াতে জোতা চেণ্ডেল যোনফালে আমি থৈছিলোঁ ইয়াতে বহি অলপ সময় ৰেষ্টটো কৰিব পাৰে দেই পাপাহঁতে ইয়াতে বহি আছিলে আৰু গোটেইটো মানে এটা চাৰ্কেলকৈ বনাইছে মানে ৰাউণ্ড শ্বেপত বনাইছে ইফালৰ পৰা সিফালে মানে খোজকাঢ়ি অহা যোৱা কৰি থাকিব পাৰে বাহিৰত আৰু এতিয়া আমি বাহিৰলৈ ওলাই আহিলোঁ যাবৰ কাৰণে আৰু সঁচাকৈ বহুত বেছি ভাল লাগিলে দেই ইয়াতে আহি আৰু ইয়াৰে পৰা আমি এতিয়া যাবলৈ আহিছোঁ দীপৰ বিললৈ আৰু দীপৰ বিল আহি পোৱাৰ পিছত দীপৰ বিলত কাহানিও নেদেখা এটা দৃশ্য দেখা পাই বহুত বেছি বেয়া লাগিলে মনটো দীপৰ বিললৈ সকলো মানুহ আহে ইয়াতে এটা ঠাণ্ডা পৰিৱেশ গছ গছনিৰ আৰু খুব ধুনীয়া মনোমোহা দৃশ্য ইয়ালৈ মানে গৰমৰ দিনত আবেলি সময়ত মানুহে ভৰ্তি হৈ থাকে ইয়াতে অকণমান ঠাণ্ডা ল'বলৈ মানে প্ৰকৃতিৰ যিটো এটা ধুনীয়া পৰিৱেশ দীপৰ বিলত মানে পোৱা যায় এইখিনিতে কাষত আৰু আমিও সেইকাৰণে মাহঁতক লৈ আহিছিলোঁ আৰু আগতে গম পাইছিলোঁ যে ইয়াৰ গছবিলাক কাটি দিলে মানে বহুতখিনি গছ ইয়াৰে কাটি পেলালে আৰু গছখিনি কিয় কাটিলে সুধিলোঁ ইয়াতে গম পালোঁ যে ইয়াতে ৰাস্তা বনাবৰ কাৰণে বোলে গছ কাটিছে হয় আমাক ৰাস্তাটো লাগে বাৰু ৰাস্তাটো আমাৰ সকলোৰে কাৰণে বনাইছে কিন্তু গছকেইডাল ৰাখি যদি ৰাস্তাটো বনালেহেঁতেন তেতিয়া অলপমান বেছি ভাল হ'লহেঁতেন কাৰণ দীপৰ বিলখনত এতিয়া গছকেইডাল কাটি দিয়াৰ কাৰণে সেই সৌন্দৰ্যটো নাইকিয়া হৈ থাকিলে আৰু গছকেইডাল যদি ৰাখি ৰাস্তাটো বনোৱাৰ কিবা এটা ব্যৱস্থা কৰিলে হয় তেতিয়া ভাল লাগিলে হয় আৰু গছকেইডাল কাটি দিয়াৰ পিছত এতিয়া যদি আপোনালোকে কোনোবাই গৈছে তেনেহ'লে গম পাবই বা এতিয়া যিসকলে যোৱা নাই গৈ চাবচোন একেবাৰে মানে গছকেইডাল কাটি দিয়াৰ পিছত উকা উৰুঙা সেনেকুৱা হৈ থাকিলে ঠাইখিনি এফালে নতুনকৈ হোৱা গছ কেইডালমান আছে কিন্তু যিবিলাক পুৰণি গছ আছিলে সেই গছ এডালো নাই গোটেইকেইডাল কাটি পেলালে আৰু ইয়াতে বাইদেউ কেইগৰাকী দোকানতে আমি চাহ অৰ্ডাৰ কৰিছিলোঁ মাহঁতে চাহ খালে তাৰপিছতে চিপছ নাৰিকলৰ পানী কিবা কিবি এনেকৈ আমি খালোঁ আৰু তাকে মানে আমি আলোচনা কৰি আছিলোঁ ইয়াতে দাদাজনক সুধিছিলোঁ যে কিয় কাটিলে কি কথা ইয়াতে ৰেল লাইন এটা আছে যে কাষত সেই ৰেল লাইনৰ মানুহে বোলে কাটিছে ইয়াত ৰাস্তা বনাবৰ কাৰণে আৰু এইফালে এই দৃশ্যটো চাওকচোন খুব বেছি ভাল লাগে ইয়ালৈ এইবিলাক চাবলৈকে মানুহে আহে যিবিলাক আমি চিটিখনত মানে থাকোঁতে দেখা নোপোৱা কিছুমান মানে দৃশ্য দীপৰ বিললৈ আহিলে খুব ধুনীয়া লাগে আহি আৰু তাৰ পৰা সকলোবিলাক সেইকাৰণেই আহে আচলতে এনেকুৱা মনোমোহা দৃশ্যবিলাক চাবলৈ কিন্তু গছকেইডাল কাটি দিয়াৰ কাৰণে বহুত বেছি বেয়া লাগিলে বাৰু ভিডিঅ'টো ইমানেই আছিলে বাই